ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ ৮ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ আগষ্ট মাহৰ ২৫ তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণা ষষ্ঠী তিথি আৰু কৃষ্ণা ষষ্ঠী তিথি থাকিব আজি ৰাতিপুৱা 10:27 পৰ্যন্ত। তাৰপিছত কৃষ্ণা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ আৰু ভৰণী নক্ষত্ৰ থাকিব আজি ৰাতি 10:17 পৰ্যন্ত। তাৰপিছত কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি একপদ দুখ থাকিব ৰাতিপুৱা 10:27 পৰ্যন্ত। তাৰপিছত দ্বিপদ দুখ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:54 পৰা 9:17 পৰ্যন্ত, আকৌ 11:20 পৰা 7:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:03 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:45। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু আপুনি পুৰণি মতানৈক্যৰো সমাধান পাব। অৰ্থাৎ মেষ ৰাশি জাতকৰ আজি কৈছে যে আপুনি এটা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব আৰু আপোনাৰ যি পুৰণি সমস্যা আছিলে সেইবোৰৰ সমাধান পাব বুলি কৈছে। আপোনাৰ নিষ্ঠা আৰু সাহসেৰে পৰিয়ালৰ এটা গুৰুত্বপূৰ্ণ কাম সমাধান হ'বলৈ গৈ আছে আৰু কৈছে যে আপোনাৰ নিষ্ঠা আৰু কৰ্তব্যৰে বা সাহসেৰে এটা গুৰুত্বপূৰ্ণ কাম আপুনি সমাধান কৰিবলৈ গৈ আছে বুলি কৈছে। কিছু সময় আত্মনিৰীক্ষণত কটাব লাগিব। অত্যাধিক আত্মবিশ্বাসে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আপুনি আজি নিজৰ আত্মবিশ্লেষণত কিছু সময় কটাব লাগিব বুলি কৈছে আৰু কৈছে যে আপোনাৰ অত্যাধিক বিশ্বাসৰ বাবে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে সম্পূৰ্ণ তথ্য লাভ কৰক। কথা কওঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, নহ'লে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। অৰ্থাৎ আজি আপুনি যদি কোনো ঠাইত বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে আপুনি তাৰ বিষয়ে সঠিক তথ্য লাভ কৰিহে আপুনি বিনিয়োগ কৰিব। আৰু লগতে কৈছে যে কথা কওঁতে আজি আপুনি নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, নহ'লে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে বুলি কৈছে। যদি আপুনি কোনো নতুন ব্যৱসায় সম্পৰ্কীয় কাম আৰম্ভ কৰিবলৈ গৈ আছে তেন্তে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ লওক। খৰখেদাই কামটো নষ্ট কৰিব পাৰে। অৰ্থাৎ আপুনি যদি ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেন্তে আপুনি অভিজ্ঞ ব্যক্তিসকলৰ পৰামৰ্শ লৈ আপুনি আৰম্ভ কৰাৰ পৰামৰ্শ দিয়া হৈছে আৰু কৈছে যে যিকোনো কাম আজি আপুনি খৰখেদাকৈ নকৰিব, নহ'লে কাম নষ্ট হ'ব পাৰে বুলি কৈছে। এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ দৰে পৰিস্থিতি থাকিব আৰু ৰাজহুৱা লেনদেনৰ সৈতে জড়িত কামত অধিক গুৰুত্ব দিয়ক। অৰ্থাৎ আপোনাৰ এই সময়ত কৈছে যে কঠোৰ পৰিশ্ৰম কৰিও আপুনি কম লাভৰ অৰ্জন কৰিব বুলি কৈছে আৰু কৈছে যে ৰাজহুৱা যিবোৰ লেনদেন কৰিব তাৰ সৈতে জড়িত কামত আপুনি অধিক গুৰুত্ব দিব লাগিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেম থাকিব। অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। অৰ্থাৎ আপোনাৰ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত ভাল সম্পৰ্ক থাকিব বুলি কৈছে আৰু লগতে আপোনাক পৰামৰ্শ দিছে যে অসাৰ প্ৰেমত সময় নষ্ট নকৰিবলৈ। মানসিক আৰু শাৰীৰিকভাৱে বহুত ভাগৰুৱা অনুভৱ কৰিব। ইতিবাচক থাকক আৰু ধ্যান আৰু ব্যায়ামত কিছু সময় কটাওক। অৰ্থাৎ আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে যদি সুস্থ হৈ থাকিবলৈ বিচাৰিছে তেন্তে আপুনি ধ্যান আৰু ব্যায়াম কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুমান সমস্যা থাকিব, কিন্তু আপুনি আপোনাৰ বুদ্ধি আৰু বিবেচনাৰে সেইবোৰ সমাধান কৰিব পাৰিব। অৰ্থাৎ বৃষ ৰাশি জাতকৰ কৈছে যে আজি আপোনাৰ কিছু সমস্যা থাকিব বুলি কৈছে, কিন্তু আপোনাৰ যি বুদ্ধিমত্তা আছে সেই তাৰ বলতে আপুনি সেইবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান আৰু পথ প্ৰদৰ্শনক অৱজ্ঞা নকৰিব। অৰ্থাৎ আপোনাক আজি পৰামৰ্শ দিছে যে আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকক আপুনি সন্মান কৰিব লাগিব আৰু তেওঁলোকৰ যি পথ প্ৰদৰ্শন আছে সেইবোৰক আপুনি অৱহেলা নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আপোনাৰ ব্যক্তিগত পৰিকল্পনা কোনো অচিনাকি ব্যক্তিৰ সৈতে ভাগ বতৰা নকৰিব বা কোনো তৰ্কত জড়িত নহ'ব, কিয়নো ইয়াৰ ফলত আইনী ব্যৱস্থা হ'ব পাৰে। অৰ্থাৎ আজি কৈছে যে আপুনি আপোনাৰ যি ব্যক্তিগত পৰিকল্পনা আছে সেইবোৰ কোনো অচিনাকি ব্যক্তিৰ সৈতে আপুনি ভাগ নকৰিব বুলি কৈছে বা শ্বেয়াৰ নকৰিব বুলি কৈছে। আৰু কোনো তৰ্কত আপুনি
জড়িত নহ'বলৈ আপোনাক আজি পৰামৰ্শ দিয়া হৈছে, কাৰণ আপোনাৰ এইবোৰৰ ফলত আপোনাৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি কৈছে। ব্যৱসায়িক বিষয়ত খৰখেদা লোৱা সিদ্ধান্ত ক্ষতিকাৰক হ'ব, অৰ্থাৎ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি যদি খৰখেদাকৈ কোনো সিদ্ধান্ত লয় তেন্তে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব বুলি কৈছে। ব্যৱসায়িক কাৰ্যকলাপ স্বাভাৱিক হৈ থাকিব। যিকোনো নতুন কামৰ পৰিকল্পনা কৰোঁতে ইয়াৰ সকলো দিশ বিবেচনা কৰক, অৰ্থাৎ আপোনাৰ আজি ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ নৰ্মেলি হৈ থাকিব বুলি কৈছে আন দিনৰ দৰে, আৰু যিকোনো ধৰণৰ নতুন কামৰ পৰিকল্পনা কৰোঁতে আপুনি ইয়াৰ সকলো দিশটো চালি জাৰি চাব লাগিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজন সমাধান হ'ব, ঘৰৰ পৰিৱেশ স্বাভাৱিক হৈ থাকিব, অৰ্থাৎ আজি যদি আপোনাৰ কোনো ধৰণৰ আগতে আপোনাৰ স্বামী স্ত্ৰীৰ মাজত কোনো সমস্যা বা কিবা বিভাজন হৈ আছিলে তেন্তে সেইবোৰৰ আজি সমাধান হ'ব বুলি কৈছে, আৰু ঘৰৰ পৰিৱেশো একেই থাকিব বুলি কৈছে। গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যা আজি বাঢ়িব পাৰে, যিমান পাৰে সিমান তৰল পদাৰ্থ গ্ৰহণ কৰক, অৰ্থাৎ আজি আপোনাক কৈছে যে গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যা পাব পাৰে বুলি কৈছে, গতিকে যিমান পাৰে সিমান তৰল পদাৰ্থ আপোনাক খাবলৈ পৰামৰ্শ দিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কোনো বিষয় যদি জটিল হয় তেন্তে ইয়াৰ সমাধান পোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ আজি যদি আপোনাৰ কোনো বিষয়ত যদি আপুনি জটিলতা অনুভৱ কৰে বা সমস্যা বাঢ়ে তেন্তে ইয়াৰ আপুনি সমস্যাৰ সমাধান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি কৈছে। বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব, অৰ্থাৎ আপুনি যদি কোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত জড়িত হৈ আছে বা সমস্যা আপুনি পাই আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব বুলি কৈছে। আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, আৰু আপোনাৰ আজি যদি যিকোনো ধৰণৰ প্ৰত্যাহ্বান আহিলেও আপুনি সেই প্ৰত্যাহ্বানক আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে গ্ৰহণ কৰিব বুলি কৈছে। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ হ'ব, চিন্তাত বেছি সময় খৰচ নকৰিব আৰু আত্মবিশ্বাস বজাই ৰাখক, অৰ্থাৎ আপুনি সঠিক সময়ত আজি সঠিক সিদ্ধান্ত ল'ব লাগিব বুলি কৈছে, আৰু কৈছে যে আপুনি বেছি চিন্তা নকৰিব বুলি কৈছে, আৰু লগতে কৈছে যে আমাৰ আত্মবিশ্বাস বজাই ৰাখিব লাগিব বুলি কৈছে। বেংক বা বিনিয়োগৰ লগত জড়িত কোনো কাম নোপোৱাৰ বাবে বিৰক্তিৰ সৃষ্টি হ'ব পাৰে, অৰ্থাৎ আপোনাৰ কোনো ধৰণৰ যদি বিনিয়োগ নাপায় তেন্তে আপোনাৰ বিৰক্তি বা মানসিক চাপ আহিব পাৰে বুলি কৈছে। পৰিস্থিতি অনুসৰি নিজৰ কৰ্ম পদ্ধতি সলনি কৰক, অৰ্থাৎ আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰখনত যদি পুৰণি কৰ্ম পদ্ধতি চলি আছে তেন্তে সেইবোৰ সলনি কৰাৰ প্ৰয়োজন আহি পৰিছে বুলি কৈছে। এই পৰিৱৰ্তনে আপোনাৰ বাবে শুভ সুযোগ কঢ়িয়াই আনিব বুলি কৈছে, আৰু এই ব্যৱসায়িক যি পৰিৱৰ্তন আনিব গৈ আছে সেই পৰিৱৰ্তনৰ ফলত আপোনাৰ শুভ সুযোগ আহিব বুলি কৈছে। পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ ব্যৱস্থাবোৰ মধুৰ হৈ থাকিব, বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাটো সম্ভৱ আছে, অৰ্থাৎ আপোনাৰ আজি কৈছে যে ঘৰত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিব পাৰিব, আৰু লগতে কৈছে যে সম্পৰ্কত মধুৰতা আহিব বুলি কৈছে, আৰু বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ লগত মিলিত হোৱাৰো সম্ভাৱনা আছে বুলি কৈছে। সাম্প্ৰতিক পৰিস্থিতি আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰি চলক, এই সময়ত স্বাস্থ্য সুৰক্ষাৰ বাবে সকলো নিয়ম মানি চলাটো প্ৰয়োজনীয় হ'ব, অৰ্থাৎ বৰ্তমানৰ পৰিস্থিতিৰ বাবে আপুনি নিজকে প্ৰদূষণৰ পৰা ৰক্ষা কৰি চলিব লাগিব বুলি কৈছে, আৰু এই সময়ত আপুনি স্বাস্থ্যৰ সুৰক্ষাৰ সকলো নিয়ম মানি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গোটেই দিনটো ব্যস্ত থাকিব, বিশেষ বন্ধু বান্ধৱীৰ সৈতে বৈঠক হ'ব আৰু কিছু বিশেষ তথ্য লাভ কৰিব পাৰিব, অৰ্থাৎ কৰ্কট ৰাশি জাতকৰ আজি গোটেই দিনটো ব্যস্ত হৈ থাকিব বুলি কৈছে, আৰু কোনো বিশেষ বন্ধুক লগ পালে বা বৈঠকত মিলিত হ'লে কিছু বিশেষ তথ্য লাভ কৰিব বুলি কৈছে। মানুহৰ আগত নিজৰ সামৰ্থ্য প্ৰকাশ কৰাৰ অনুকূল সময়, অৰ্থাৎ আপোনাৰ যি সামৰ্থ্য আছে সেইবোৰ আজি প্ৰকাশ কৰাৰ বাবে সময় অনুকূল হৈ আছে বুলি কৈছে। যিকোনো ঠাইতে কথা বতৰা কৰোঁতে উপযুক্ত শব্দ বাছনি কৰক, আত্মীয়ৰ লগত কোনো বিবাদ হ'লে শান্ত হৈ থকাটোৱে ভাল হ'ব, অৰ্থাৎ আপুনি যিকোনো ঠাইতে আপুনি কথা বতৰা পাতোঁতে আপুনি উপযুক্ত শব্দ বাছনি কৰিব লাগিব বুলি কৈছে, আৰু লগতে কৈছে যে আত্মীয়ৰ লগত যদি কোনো বিবাদ হৈছে বা হয় তেন্তে আপুনি শান্ত হৈ বা নৰ্ম হৈ পেলাই আপুনি থকাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। কোনো গুৰুত্বপূৰ্ণ বস্তু হেৰুৱা বা চুৰি হোৱাৰ ভয়ত উত্তেজনা হ'ব পাৰে, কিন্তু বস্তুটো ঘৰতে পাব, অৰ্থাৎ আপোনাৰ আজি কোনো গুৰুত্বপূৰ্ণ বস্তু হেৰুৱাই যোৱাৰ আপোনাৰ ভয় থাকিব বুলি কৈছে, কিন্তু বস্তুটো আপোনাৰ ঘৰতে পাব বুলি কৈছে।
ব্যৱসায়ত আয়ৰ পৰিস্থিতি ভাল হ'ব। কৰ্মচাৰীৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। অৰ্থাৎ আপোনাৰ আজি ব্যৱসায়ত আয়ৰ পৰিস্থিতি ভাল হ'ব বুলি কৈছে আৰু কৰ্মচাৰীৰ পৰামৰ্শ ল'লে আপোনাৰ উপকাৰ হ'ব বুলি কৈছে। গুৰুত্বপূৰ্ণ চুক্তিৰ সম্ভাৱনাও আছে। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়ত গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। পৰিয়ালৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, যিবোৰ সময়ত শেষ হ'ব। প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব। অৰ্থাৎ পৰিয়ালৰ মাজত যিবোৰ ভুল বুজাবুজি চলি আছে বা বুজাবুজি হৈ আছে, সেইবোৰ শেষত আপুনি সমাধান পাব বুলি কৈছে। আৰু কৈছে যে প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব বুলি কৈছে। মূৰৰ বিষ আৰু ৰক্তচাপ বৃদ্ধিৰ সমস্যা হ'ব পাৰে। জিৰণিৰ বাবেও কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। অৰ্থাৎ আজি আপোনাৰ মূৰৰ বিষ আৰু ৰক্তচাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। গতিকে জিৰণিৰ বাবেও কিছু সময় উলিয়াই লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ পদ্ধতিগত কাৰ্যকলাপৰ বাবে কিছুমান বিশেষ কাম কৰিব পাৰিব আৰু এজন বিশেষ ব্যক্তিৰ পৰাও সহায় লাভ কৰিব। অৰ্থাৎ আজি সিংহ ৰাশি জাতকৰ আজি পদ্ধতিগত কাৰ্যকলাপৰ বাবে কিছুমান বিশেষ কাম কৰিব পাৰিব বুলি কৈছে আৰু এজন বিশেষ ব্যক্তিৰ পৰাও আপুনি সহায় লাভ কৰিব বুলি কৈছে। আপোনাৰ ব্যক্তিগত যিকোনো কাম সফলতাৰে সম্পূৰ্ণ হ'ব, যাৰ বাবে হেৰুৱা আত্মবিশ্বাস আপোনাৰ পুনৰ জাগ্ৰত হ'ব। অৰ্থাৎ আপোনাৰ যি আজি ব্যক্তিগত কাম আছে সেইবোৰ আপুনি সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব আৰু যাৰ ফলত আপোনাৰ হেৰুৱা যি আত্মবিশ্বাস আছিলে সেইটো আকৌ পুনৰ জাগ্ৰত হ'ব বুলি কৈছে। খৰচ কমাবলৈ আজি কঠিন হ'ব। ভুল প্ৰৱণতা থকা কিছুমান মানুহে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আজি আপুনি খৰচ নিয়ন্ত্ৰণ কৰাত আপুনি অপাৰগত হ'ব আৰু কৈছে যে ভুল প্ৰৱণতা থকা ব্যক্তিৰ পৰা আপুনি আঁতৰত থকাৰ যত্ন কৰক, নহ'লে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে আৰু এনে লোকৰ লগত আপুনি যোগাযোগ ৰাখিব নালাগে বুলি পৰামৰ্শ দিছে। অত্যাধিক অনুশাসন বজাই ৰাখিলে পাৰিবাৰিক সমস্যাৰ সৃষ্টি হ'ব আৰু যদি আপুনি পৰিয়ালত অত্যাধিক অনুশাসন জাপি দিয়ে তেন্তে সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ব্যৱসায়িক ব্যৱস্থা ভাল হ'ব, কিন্তু বিত্তীয় সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিব লাগিব। অৰ্থাৎ আপোনাৰ ব্যৱসায়িক যি ব্যৱস্থা আছে সেইবোৰ আজি ভালেই হ'ব বুলি কৈছে, কিন্তু বিত্তীয় সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত অধিক গুৰুত্ব দিব লাগিব বুলি কৈছে। যদিও আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব, কিন্তু সময় অনুসৰি আপোনাৰ কৰ্ম পদ্ধতিত পৰিৱৰ্তন কৰক। অৰ্থাৎ আপুনি যদি নিজৰ দায়িত্ব ভালদৰে পালন কৰি আছে তেন্তে সময় অনুসৰি আপোনাৰ কৰ্ম পদ্ধতিত পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে। বিবাহিত জীৱন মধুৰতাপূৰ্ণ হ'ব আৰু পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। অৰ্থাৎ আজি আপোনাৰ বিবাহিত জীৱন মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ পাব বুলি কৈছে। অত্যাধিক ব্যস্ততা আৰু কামৰ বোজাৰ বাবে ভাগৰুৱা অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা সুদৃঢ় কৰি ৰাখিবলৈ যোগ প্ৰাণায়াম আদিৰ প্ৰতি মনোযোগ দিয়ক। অৰ্থাৎ আপোনাৰ আজি অত্যাধিক ব্যস্ততা আৰু কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা সুদৃঢ় কৰি ৰাখিবলৈ আপুনি ব্যায়াম যোগাসনৰ দৰে কামত মনোযোগ দিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি নতুন যোগাযোগ হ'ব। এজন আদৰ্শ ব্যক্তিৰ পৰা প্ৰেৰণাই সজাগতা আৰু প্ৰচুৰ শক্তি প্ৰদান কৰিব। অৰ্থাৎ আজি আপোনাৰ কৈছে যে নতুন যোগাযোগ আপোনাৰ সম্ভৱ আছে বুলি কৈছে আৰু এজন আদৰ্শ ব্যক্তিৰ পৰা প্ৰেৰণা পাই আপুনি প্ৰচুৰ শক্তি প্ৰদান কৰিব বুলি কৈছে। পাৰস্পৰিক আলোচনাৰ জৰিয়তে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। বাকী থকা কাম সম্পূৰ্ণ হ'ব। অৰ্থাৎ আপোনাৰ যি পাৰস্পৰিক যি আলোচনা হ'ব তাৰ জৰিয়তে আপুনি পৰিস্থিতিবোৰ স্বাভাৱিক কৰি তুলিব পাৰিব বুলি কৈছে আৰু লগতে কৈছে যে বাকী থকা যিকোনো কাম আজি সম্পূৰ্ণ হ'ব বুলি কৈছে। খৰখেদাকে আৰু আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু আপোনাৰ শুভাকাংক্ষীৰ পৰাও পৰামৰ্শ অনুসৰণ কৰক। অৰ্থাৎ আজি আপুনি কোনো ধৰণৰ খৰখেদা আৰু আৱেগিকভাৱে সিদ্ধান্ত নল'বলৈ আপোনাক পৰামৰ্শ দিছে আৰু কৈছে যে আপোনাৰ শুভাকাংক্ষীৰ পৰা আপুনি পৰামৰ্শ অনুসৰণ কৰক বুলি কৈছে। যিকোনো কামৰ সমস্যা আৰু বাধাৰ বাবে কিছু হতাশাৰ সৃষ্টি হ'ব। শান্তিপূৰ্ণভাৱে সিদ্ধান্ত লওক। অৰ্থাৎ আজি আপোনাৰ যিকোনো কামত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, কিন্তু আপুনি তাৰ ফলত আপোনাৰ হতাশাৰ সৃষ্টি হ'ব বুলি কৈছে, কিন্তু আপুনি শান্তিপূৰ্ণভাৱে সিদ্ধান্তবোৰ ল'ব লাগিব। কৰ্মক্ষেত্ৰত উপস্থিত থাকিব আৰু আপোনাৰ তত্ত্বাৱধানত কামটো সম্পন্ন হ'ব। আপোনাৰ ঘনিষ্ঠ লোকেহে আপোনাক ক্ষতি কৰিব পাৰে। অৰ্থাৎ আজি কৰ্মক্ষেত্ৰত আপুনি উপস্থিত থাকিব লাগিব বুলি কৈছে আৰু আপোনাৰ তত্ত্বাৱধানতে সকলো কাম সম্পন্ন কৰিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু কৈছে যে আপোনাৰ ঘনিষ্ঠ লোকে আজি আপোনাৰ ক্ষতি কৰিব পাৰে বুলি কৈছে। ৰিয়েল ষ্টেটৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক হ'ব
আৰু যিসকল ব্যক্তিয়ে ৰিয়েল ষ্টেটৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ ব্যৱসায়সমূহ আজি লাভজনক স্থিতিত থাকিব বুলি কৈছে। ঘনিষ্ঠতা বৃদ্ধি পাব বৈবাহিক সম্পৰ্কত। বিবাহৰ বাবে পৰিয়ালৰ সন্মতি পোৱাৰ পিছত প্ৰেমৰ সম্পৰ্ক অধিক তীব্ৰতৰ হৈ পৰিব। অৰ্থাৎ আপোনাৰ আজি পাৰিবাৰিক বিষয় সম্পৰ্ক বা বৈবাহিক সম্পৰ্ক আপোনাৰ মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। আৰু বিবাহৰ বাবে যদি আপুনি পৰিয়ালৰ পৰা অনুমতি লাভ কৰে তেন্তে বা সন্মতি লাভ কৰে তেন্তে প্ৰেমৰ সম্পৰ্কত অধিক তীব্ৰতা থাকিব বুলি কৈছে। যোগাসন, ধ্যান আদি কামবোৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। আপোনাৰ ভাল খাদ্যাভ্যাস আৰু সংগঠিত দৈনন্দিন ৰুটিনে আপোনাক শক্তিশালী কৰি ৰাখিব। অৰ্থাৎ আজি আপোনাক কৈছে যে যোগাসন আৰু ধ্যান আদি কামবোৰত আপুনি অন্তৰ্ভুক্ত কৰক বা মনোযোগ দিয়ক বুলি কৈছে। আৰু আপোনাৰ ভাল খাদ্যাভ্যাস আৰু সংগঠিত দৈনন্দিন ৰুটিনে আপোনাক শক্তিশালী কৰি ৰাখিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ কিছু বিশেষ কাম হ'বলৈ গৈ আছে। পৰিয়ালৰ যিকোনো সদস্যৰ ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ মতামত শলাগ ল'ব। অৰ্থাৎ আজি আপোনাৰ কিছু বিশেষ কাম হ'বলৈ গৈ আছে বুলি কৈছে আৰু পৰিয়ালৰ যিকোনো সদস্যৰ ভৱিষ্যতৰ সন্দৰ্ভত আপুনি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ মতামত শলাগ ল'ব বুলি কৈছে। ব্যস্ত থকাৰ পিছতো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগত থাকিলে সম্পৰ্কত ঘনিষ্ঠতা আহিব। অৰ্থাৎ আজি আপুনি যদি ব্যস্ত থকাৰ পিছতো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগত থাকে তেন্তে আপোনাৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হ'ব বুলি কৈছে। অপ্ৰয়োজনীয়ভাৱে কাৰো লগত জড়িত নহ'ব আৰু নিজৰ চিন্তাত স্থিৰতা বজাই ৰাখিব। অৰ্থাৎ আজি আপুনি কাৰো লগত কোনো ব্যক্তিৰ লগতে প্ৰয়োজন নোহোৱাকৈ কোনো কামত জড়িত নহ'বলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু নিজৰ চিন্তাত আপুনি স্থিৰতা বজাই ৰাখিবলৈ আপোনাক পৰামৰ্শ দিছে। শিশুসকলৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰখাত আপুনি অৰিহণা যোগাব। অৰ্থাৎ আপোনাৰ সন্তানৰ যি আত্মবিশ্বাস আছে বা আৰু মনোবল আছে সেইবোৰ বজাই ৰাখিবলৈ আপুনি অৰিহণা যোগাব লাগিব বুলি কৈছে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে তাৰ প্ৰতিটো দিশ ভালদৰে চিন্তা কৰক। অৰ্থাৎ আজি সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে আপুনি সকলোবিলাক দিশ আপুনি চালি জাৰি চাই ল'ব লাগিব, তেতিয়াহে আপুনি সিদ্ধান্ত লোৱাত সহায় হ'ব বুলি কৈছে। যিকোনো ব্যৱসায়িক চুক্তি কৰাৰ সময়ত সঠিক যত্ন লোৱাৰ প্ৰয়োজন আছে। সামান্য ভুল হ'লেই লোকচান হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আজি যিকোনো ব্যৱসায়িক চুক্তি কৰাৰ সময়ত আপুনি সঠিক যত্ন বা সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে, কাৰণ সামান্য ভুল হ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। আপুনি আপোনাৰ কৰ্মক্ষমতাৰে পৰিস্থিতি আপোনাৰ অনুকূল কৰি তুলিব। অৰ্থাৎ আপুনি আপোনাৰ যি কৰ্মক্ষমতা আছে আপোনাৰ কৰ্মক্ষমতাৰে আপুনি পৰিস্থিতিবোৰ অনুকূল কৰি তুলিব পাৰিব বুলি কৈছে। বিবাহিত জীৱন সুখী হ'ব। প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত আৱেগিক বিচ্ছেদ হ'ব পাৰে। ইজনে সিজনৰ প্ৰতি সন্মান আৰু বিশ্বাস থকাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ বৈবাহিক জীৱন আপোনাৰ মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু প্ৰেমিক প্ৰেমিকাৰ মাজত আৱেগিক বিচ্ছেদ হ'ব পাৰে বুলি কৈছে। গতিকে ইজনে সিজনৰ প্ৰতি সন্মান আৰু বিশ্বাস থকাটো গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্য সম্পৰ্কীয় সামান্য সমস্যাহে থাকিব, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। অৰ্থাৎ আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা থাকিব, তাকো কৈছে যে সামান্য সমস্যাহে থাকিব, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল'ব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ সকলো কাম আপোনাৰ ইচ্ছামতে কৰিব। ঘৰৰ পৰিৱেশ অনুশাসিত হৈ থাকিব। অৰ্থাৎ বৃশ্চিক ৰাশি জাতকৰ আজি কাম আপোনাৰ ইচ্ছামতে হ'ব বুলি কৈছে আৰু ঘৰৰ পৰিৱেশো অনুশাসিতই হৈ থাকিব বুলি কৈছে। আনক সহায় কৰা আৰু তেওঁলোকৰ সমস্যা সমাধান বিচাৰি উলিওৱাত আপোনাৰ বিশেষ অৱদান থাকিব। অৰ্থাৎ অন্য ব্যক্তি বা কোনো ব্যক্তিৰ আপুনি সমস্যাৰ সমাধান বিচাৰি উলিওৱাত আপুনি বিশেষ অৰিহণা যোগাব বুলি কৈছে আৰু এনে কৰিলে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব বুলিও কৈছে। আনৰ বিষয়ত অত্যাধিক হস্তক্ষেপ নকৰিব, কাৰোবাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আজি আপোনাক এইটো পৰামৰ্শ দিছে যে কাৰোবাৰ বিষয়ত আপুনি অত্যাধিক হস্তক্ষেপ নকৰিব আৰু কৈছে যে আপুনি কাৰোবাৰ লগত আজি বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। এই সময়ত ভ্ৰমণ কৰিলে সময় নষ্ট কৰাৰ বাহিৰে একোৱেই নাপাব। অৰ্থাৎ আজি কৈছে যে আপুনি যদি ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সময় নষ্ট কৰাৰ বাহিৰে আপোনাৰ একো লাভ নহ'ব বুলি কৈছে আৰু লগতে কৈছে যে আজি আপুনি অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগিব। মহিলাৰ সৈতে জড়িত ব্যৱসায় সফল হ'ব, কিন্তু আপোনাৰ প্ৰতিযোগীৰ কাম কাজ অসাৱধানতাৰে গ্ৰহণ নকৰিব। অৰ্থাৎ মহিলাসকলে যদি ব্যৱসায়ত জড়িত হৈ আছে তেন্তে তেওঁলোকে সফল হ'ব পাৰিব বুলি কৈছে, কিন্তু আপুনি প্ৰতিযোগীৰ কামো আপুনি অসাৱধানতাৰে গ্ৰহণ নকৰিব বুলি আপোনাক পৰামৰ্শ দিছে।
যদি আপুনি অংশীদাৰিত্ব যোগদান কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সকলো দিশৰ বিষয়ে ভালদৰে চিন্তা কৰক। অৰ্থাৎ আপুনি যদি অংশীদাৰিত্ব ব্যৱসায়ত যোগদান বা অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি সেই ব্যৱসায়ৰ সকলো দিশবিলাক চালি জাৰি চাব লাগিব বুলি কৈছে। পৰিয়ালত এক সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আপোচ সদৃশ পৰিস্থিতিৰ অনুমতি নিদিব। অৰ্থাৎ আজি কৈছে যে পৰিয়ালত আপোনাৰ সুখদায়ক পৰিস্থিতি থাকিব বুলি কৈছে আৰু লগতে পৰিৱেশ সুষম হৈ থাকিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত আপুনি আপোচ নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। অত্যাধিক কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপৰ প্ৰভাৱে ৰক্তচাপ, ডায়েবেটিছ আদি সমস্যা বৃদ্ধি কৰিব পাৰে। মানসিক শান্তি বজাই ৰাখক। অৰ্থাৎ আজি আপুনি কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপৰ প্ৰভাৱত আপোনাৰ ৰক্তচাপ আৰু ডায়েবেটিছ আদি সমস্যা বৃদ্ধি পাব বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি মানসিক শান্তি আজি বজাই ৰাখিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি শিশুৰ লগত জড়িত গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। ক'ৰবাৰ পৰা আবদ্ধ বা ধাৰে দিয়া ধনখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, গতিকে সেইটোতে মনোযোগ দিয়ক। কথা পাতি কাম সম্পন্ন কৰিব পাৰিব। অৰ্থাৎ আজি ধনুৰাশি জাতকসকলৰ কৈছে যে আপুনি আজি শিশুৰ লগত জড়িত গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি যদি কাৰোবাক ধন ধাৰে দিছিলে তেন্তে আপুনি আজি সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আৰু লগতে কৈছে যে আজি কথা পাতি আপুনি যিকোনো কাম সম্পন্ন কৰিব পাৰিব বুলি কৈছে। এলাহ আৰু অত্যাধিক চিন্তাই আপোনাৰ কামৰ দক্ষতাত প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আজি কৈছে যে আপোনাৰ এলাহ আৰু অত্যাধিক চিন্তাৰ ফলত আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব বুলি কৈছে। গতিকে তৎক্ষণাত আত্মবিশ্বাসেৰে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। আৰু কৈছে যে আপুনি তৎক্ষণাতে কিবা এটা সিদ্ধান্ত ল'বলৈ বা কোনো বিষয়ত সিদ্ধান্ত ল'বলৈ আপুনি আত্মবিশ্বাসেৰে চেষ্টা কৰক বুলি কৈছে। লগতে আপোনাৰ পৰিকল্পনা আৰু কামৰ কাজৰ বিষয়ে কাৰো আগত আলোচনা নকৰিব। অৰ্থাৎ আজি আপোনাৰ যিয়েই পৰিকল্পনা নাথাকক কিয় ব্যৱসায়িক, সেইবোৰ আপুনি আনৰ আগত প্ৰকাশ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। কঠোৰ পৰিশ্ৰমৰ ফলত ফলাফল ভাল পাব। অৰ্থাৎ আপোনাৰ আজি ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব বুলি কৈছে। বিনিয়োগৰ দৰে অৰ্থনৈতিক কাম কাজত লিপ্ত হোৱাৰ এইটোৱে উপযুক্ত সময়। অৰ্থাৎ আপুনি যদি বিনিয়োগ কৰিব বিচাৰিছে তেন্তে আপোনাৰ এইটোৱে উপযুক্ত সময় বুলি কৈছে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। প্ৰেমৰ সম্পৰ্কও আৱেগভিত্তিক হ'ব। অৰ্থাৎ বৈবাহিক সম্পৰ্কত আজি মধুৰতা থাকিব বুলি কৈছে। আৰু কৈছে যে আপোনাক সৰু সৰু যিবোৰ নেতিবাচক কথা আছে সেইবোৰ আপুনি আওকাণ কৰি চলক বুলি কৈছে। আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্কও আজি আৱেগভিত্তিক হ'ব বুলি কৈছে। মানসিক চাপৰ বাবে হৰমনৰ পৰিৱৰ্তন অনুভৱ কৰিব। যোগ আৰু ধ্যান ধাৰণাৰ প্ৰতি অধিক মনোযোগ দিয়ক। আৰু কৈছে যে আপুনি আজি মানসিক চাপৰ বাবে আপোনাৰ হৰমনত পৰিৱৰ্তন আহিব বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি যোগ আৰু ধ্যান ধাৰণাৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি আপোনাৰ ৰাজনৈতিক যোগাযোগ আছে তেন্তে সেইবোৰ উন্নত কৰক, কাৰণ আপুনি সেইবোৰৰ পৰা উপযুক্ত সুবিধা লাভ কৰাৰ অৱস্থাত আছে। অৰ্থাৎ মকৰ ৰাশি জাতকৰ বিষয়ে আজি কৈছে যে ৰাজনৈতিক যদি আপোনাৰ যোগাযোগ আছে তেন্তে আপুনি সেইবোৰ উন্নত কৰাৰ চেষ্টা কৰক বুলি কৈছে, কাৰণ আপুনি সেইবোৰৰ পৰা উপযুক্ত সহায় বা সুবিধা লাভ কৰিব অৱস্থাত আছে বুলি কৈছে। আপোনাৰ ব্যক্তিগত কথা কাকো প্ৰকাশ নকৰিব। অৰ্থাৎ আজি আপোনাৰ যিবোৰ ব্যক্তিগত কথা আছে সেইবোৰ আপুনি কাৰো আগত প্ৰকাশ নকৰিব। যিটো কাম কৰে আপুনি গোপনে কৰিলে সফলতা লাভ কৰিব বুলি কৈছে। ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ ভুল পৰামৰ্শই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। অৰ্থাৎ আপোনাৰ ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ পৰা আপুনি যি পৰামৰ্শ লয় সেইটো আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে, বা সেইবোৰ আপোনাৰ ভুল পৰামৰ্শ হ'ব পাৰে বুলি কৈছে, যাৰ ফলত আপোনাৰ সমস্যা বৃদ্ধি পাব বুলি কৈছে। নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ আপোনাৰ নিজৰ যি সিদ্ধান্ত আছে সেইটোতে আপুনি আগবাঢ়ি যাওক, আপুনি ভাল ফল লাভ কৰিব। হঠাতে এটা ডাঙৰ খৰচে বাজেটত খেলিমেলি কৰিব পাৰে। প্ৰলোভনৰ পৰা আজি আঁতৰত থাকক। অৰ্থাৎ আপুনি আজি ডাঙৰ খৰচৰ ফলত বা যিকোনো ধৰণৰ আপোনাৰ খৰচ বৃদ্ধিৰ বাবে আপোনাৰ বাজেটত খেলিমেলি হ'ব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি আজি প্ৰলোভনত পৰাৰ পৰা আঁতৰত থাকিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। ব্যৱসায়িক স্থানত সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায় আৰু পৰামৰ্শৰ সহায়ত স্থবিৰ হৈ থকা কামবোৰ পুনৰ আৰম্ভ হ'ব। অৰ্থাৎ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপোনাৰ যিসকল সহকৰ্মী আৰু কৰ্মচাৰী আছে তেওঁলোকৰ সহায় আৰু পৰামৰ্শ যদি মানি চলে তেন্তে আপোনাৰ স্থবিৰ হৈ থকা কামবোৰ আকৌ পুনৰ আৰম্ভ হ'ব বুলি কৈছে। ইতিবাচক ফলাফলো আপুনি পাব বুলি কৈছে।
ওচৰৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাত আপোনাৰ জয় নিশ্চিত হ'ব, গতিকে চেষ্টা কৰি যাওক। অৰ্থাৎ আপোনাৰ যিসকল প্ৰতিদ্বন্দ্বী আছে বা ওচৰৰ ব্যৱসায়ী আছে তেওঁলোকৰ লগত চলি থকা যি প্ৰতিযোগিতা সেইটোত আপুনি জয়ী হ'ব বুলি কৈছে, আৰু গতিকে কৈছে যে আপুনি চেষ্টা কৰি যাওক বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ ইতিবাচক হৈ থাকিব, কিন্তু প্ৰেমৰ সম্পৰ্কত অনাস্থাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আজি পৰিয়ালৰ পৰিৱেশ আপোনাৰ ইতিবাচক হৈ থাকিব বুলি কৈছে, কিন্তু আপুনি প্ৰেমৰ সম্পৰ্কত অনাস্থাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে। পেশী টান আৰু বিষৰ সমস্যা আজি বাঢ়িব পাৰে। সময়ে সময়ে উপযুক্ত জিৰণি লওক আৰু শক্তি বৃদ্ধি কৰা পদাৰ্থ সেৱন কৰক। অৰ্থাৎ আজি কৈছে যে স্বাস্থ্যজনিত কোনো বিষৰ সমস্যা আজি বাঢ়িব পাৰে বুলি কৈছে, গতিকে সময়ে সময়ে আপুনি উপযুক্ত জিৰণি ল'ব লাগিব বুলি কৈছে, যাৰ ফলত আপুনি শক্তি অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি পৰিকল্পিতভাৱে নিজৰ দৈনন্দিন কাম কাজ সংঘটিত কৰিলে আপোনাক সহায়ক হ'ব। আত্মীয়ৰ ঘৰত উপস্থিত হ'ব আৰু সকলোৱে পাৰস্পৰিক আদান প্ৰদান উপভোগ কৰিব। অৰ্থাৎ আজি আপুনি পৰিকল্পিতভাৱে যদি নিজৰ দৈনন্দিন কাম কাজবোৰ আগুৱাই লৈ যায় তেন্তে আপোনাৰ বাবে সহায়ক হ'ব বুলি কৈছে, আৰু কৈছে যে আপুনি আজি আত্মীয়ৰ ঘৰত যাব পাৰে বুলি কৈছে আৰু সকলোৱে পাৰস্পৰিক আদান প্ৰদান উপভোগ কৰিব বুলি কৈছে। আপোনাৰ বুজাবুজি আৰু বুদ্ধিমত্তাৰে আপোনাৰ কাম সুচাৰুৰূপে কৰিব, আৰু অৰ্থাৎ আপোনাৰ কৈছে যে আপোনাৰ যি বুজাবুজি আছে বা বুদ্ধিমত্তা আছে সেই তাৰ ফলত আপোনাৰ যিবিলাক কাম আছে সেইবিলাক আপুনি সুচাৰুৰূপে কৰিব পাৰিব বুলি কৈছে। আয়ৰ লগতে খৰচো বৃদ্ধি পাব, আপোনাৰ বাজেটতো সংঘটিত কৰি ৰাখক। অৰ্থাৎ আজি আপোনাৰ আয় বৃদ্ধিৰ লগতে কৈছে যে খৰচো বৃদ্ধি পাব বুলি কৈছে, গতিকে আপোনাৰ বাজেট সংঘটিত কৰি ৰখাৰ প্ৰয়োজন আছে বুলি কৈছে। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু হস্তক্ষেপ নকৰিব। অৰ্থাৎ আপোনাৰ যি ব্যক্তিগত বিষয় আছে সেইবোৰত আপুনি বেলেগক হস্তক্ষেপ কৰিবলৈ নিদিব, নহ'লে অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ব্যৱসায়িক কাম কাজৰ উন্নতি সাধন কৰিব লাগিব। খাদ্য সম্পৰ্কীয় ব্যৱসায়ত লাভৰ পৰিস্থিতি হ'ব। অৰ্থাৎ আপোনাৰ ব্যৱসায়িক যি কাম কাজ আছে সেইবোৰ উন্নতি কৰিবৰ কাৰণে আপুনি চেষ্টা কৰিব লাগিব বুলি কৈছে, আৰু লগতে কৈছে যে যিসকলে খাদ্য সম্পৰ্কীয় ব্যৱসায়ত আছে তেওঁলোকৰ লাভৰ পৰিস্থিতি হ'ব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু প্ৰেমৰ আচৰণ থাকিব। প্ৰেমৰ লগত জড়িত বিষয়বোৰৰ পৰা নিজকে আঁতৰাই ৰখাই ভাল হ'ব। অৰ্থাৎ আজি পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় থাকিব বুলি কৈছে, আৰু কৈছে যে প্ৰেমৰ সম্পৰ্কত যিসকল আছে সেইসকলে আজি নিজকে আঁতৰাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। খাদ্যাভ্যাসৰ ভুলৰ বাবে গেছ আৰু পেটৰ বিষৰ দৰে সমস্যা হ'ব পাৰে। অধিক প্ৰাকৃতিক বস্তু গ্ৰহণ কৰক। অৰ্থাৎ আজি আপোনাৰ কৈছে যে খাদ্যাভ্যাসৰ ভুলৰ বাবে বা ভুল খাদ্যাভ্যাসৰ বাবে আপোনাৰ পেটৰ বিষ আৰু গেছ হ'ব পাৰে বুলি কৈছে, আৰু কৈছে যে গতিকে আপুনি প্ৰাকৃতিক বস্তু বা আয়ুৰ্বেদিক বস্তু যিমান পাৰে সিমান গ্ৰহণ কৰক বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ইতিবাচক মানুহৰ সংগত থাকক আৰু নিজেই ইতিবাচক হওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব আৰু কৰ্মক্ষমতা আৰু অধিক উন্নত হ'ব। অৰ্থাৎ আজি মীন ৰাশি জাতকক কৈছে যে আপুনি ইতিবাচক মানুহৰ সংগত থাকিবলৈ আপোনাক পৰামৰ্শ দিছে, আৰু লগতে কৈছে যে নিজেও ইতিবাচক হৈ থাকক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব আৰু কৰ্মক্ষমতাত আপুনি উন্নত কৰিব পাৰিব বুলি কৈছে। স্থবিৰ কামে গতি লাভ কৰিব। কোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে, আৰু কৈছে যে আজি আপোনাৰ যিবোৰ স্থবিৰ বা বন্ধ হৈ যোৱা কাম আছিলে সেইবোৰ আকৌ পুনৰ আপোনাৰ আৰম্ভ হ'ব পাৰে, আৰু তাৰ পৰা আপুনি লাভ কৰিব পাৰিব বুলি কৈছে। আৰু আপুনি আজি কোনো ধৰণৰ অনুষ্ঠানত আপুনি উপস্থিত থাকিবলৈ আপুনি নিমন্ত্ৰণ পাব পাৰে বুলি কৈছে। যদি সম্পত্তিৰ সৈতে জড়িত কোনো সমস্যা চলি আছে তেন্তে শান্তভাৱে আৰু গুৰুত্ব সহকাৰে সমাধান কৰক, কাৰণ খৰখেদা আৰু আৱেগিকতাই ভুল সিদ্ধান্ত ল'ব পাৰে। অৰ্থাৎ আজি কৈছে যে আপোনাৰ যদি সম্পত্তি সম্পৰ্কীয় যিবোৰ সমস্যা চলি আছে সেইবোৰ আপুনি শান্তভাৱে আৰু গুৰুত্ব সহকাৰে আপুনি সমাধান কৰাৰ চেষ্টা কৰক বুলি কৈছে। কোনো ধৰণৰ খৰখেদা আৰু আৱেগিকতাৰ সহায় নল'ব, নহ'লে আপোনাৰ সিদ্ধান্ত ভুল হ'ব পাৰে বুলি কৈছে। এই সময়ত কৰ্মক্ষেত্ৰত সৰু সৰু কথাবোৰে গুৰুত্ব সহকাৰে মূল্যায়ন কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰ বা ব্যৱসায়ত সৰু সৰু যিবোৰ কথা আছে বা বিষয় আছে সেইবোৰ আপুনি গুৰুত্ব সহকাৰে পৰীক্ষা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। ব্যৱসায়িক কাগজ পত্ৰ আৰু ফাইলবোৰ ভালদৰে সংগঠিত কৰি ৰাখক আৰু কোনো অচিনাকি মানুহৰ হাতত পৰিবলৈ নিদিব। আৰু আপোনাৰ যিবোৰ ব্যৱসায়িক কাগজ পত্ৰ আছে বা ফাইল আছে সেইবোৰ আপুনি ভালদৰে ৰখাৰ যত্ন কৰক বুলি কৈছে, নহ'লে কৈছে যে কোনো অচিনাকি মানুহৰ হাতত পৰিবলৈ নিদিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে।
বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। আপোনাৰ প্ৰিয় বন্ধু বান্ধৱীক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। অৰ্থাৎ আজি কৈছে যে আপোনাৰ বৈবাহিক সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু আপোনাৰ প্ৰিয় বন্ধু বান্ধৱীক আজি লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে। যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন কাম কাজৰ অংশ হিচাপে গঢ়ি তোলক। ইয়াৰ দ্বাৰা আপুনি মানসিক আৰু শাৰীৰিক শক্তি আৰু সতেজতা অটুট ৰাখিব পাৰিব। অৰ্থাৎ আজি আপোনাক কৈছে যে যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন কাম কাজৰ লগতে আপুনি সংযোগ কৰক বুলি কৈছে। ইয়াৰ ফলত আপোনাৰ শাৰীৰিক আৰু যি মানসিক শক্তি আছে সেইটো আপুনি বজাই ৰাখিবলৈ সক্ষম হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 8। আজিৰ ৰাশিৰ ফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।